যেতিয়া পৃথিৱীৰ আধা মানুহ শুই আছিল তেতিয়া ভাৰতৰ কেইবাটাও ক্ষেপণাস্ত্ৰই গৈ আঘাত হানিছিল পাকিস্তানক। পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত পাকিস্তানক প্ৰত্যাঘাত কৰিছে ভাৰতে। সেনাৰ এই অভিযানৰ নাম ৰখা হ'ল অপাৰেশ্যন সিন্দুৰ। আজি সকলোৱে ভাৰতীয় সেনাৰ এই বীৰ পৰাক্ৰমক অভিনন্দন জনাইছে। পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে উচিত প্ৰত্যুত্তৰ পোৱাটো সকলোৰে কামনা। কিন্তু আমি আজি সামৰিক শক্তি প্ৰদৰ্শনৰ পৰা সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি অৰ্পণত ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ কিছুমান উল্লেখযোগ্য পৰিৱৰ্তন দেখিবলৈ পাইছোঁ। এই পৰিৱৰ্তনৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি মেছেজ দিব খুজিছে তাক আমি আজি নিৰ্ণয়ত আলোচনা কৰিব বিচাৰিছোঁ। নমস্কাৰ, মই উৎপল আৰু আমাৰ সৈতে আছে দি ৱাইডৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা বিচাৰতী। বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। হয়, আমি দেখিলোঁ যে ভাৰতীয় সেনাই পাকিস্তানক প্ৰত্যুত্তৰ দিবলৈ চলোৱা এই অভিযানৰ নাম ৰাখিলে অপাৰেশ্যন সিন্দুৰ আৰু এই নামটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া বুলি প্ৰকাশ পাইছে। আমি দেখিছোঁ যে ইয়াৰ পূৰ্বৰ অপাৰেশ্যনসমূহৰ নাম কিছু বেলেগ হয়। পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে চলোৱা ভাৰতৰ প্ৰায় সকলো সামৰিক অভিযানৰ নাম সাধাৰণতে পৰম্পৰাগত সামৰিক নামেৰে ৰখা হৈছিল, যাতে দেশৰ ভিতৰত আত্মবিশ্বাস জাগ্ৰত কৰাৰ লগতে বাহিৰলৈ শক্তিৰ বাৰ্তা প্ৰেৰণ কৰা যায়। কেতিয়াবা অভিযানৰ গোপনীয়তা ৰক্ষাৰ বাবে নাম বাছনি কৰা হৈছিল আৰু কেতিয়াবা ভাৰতীয় পৌৰাণিক কাহিনীৰ পৰাও নাম লোৱা হৈছিল। পাকিস্তানৰ বিৰুদ্ধে চলোৱা অভিযানৰ নামসমূহ আছিল ধৰক অপাৰেশ্যন ৰিডল, অপাৰেশ্যন আভলেছ, অপাৰেশ্যন কেকটাছ লিলি, অপাৰেশ্যন ট্ৰাইডেণ্ট, অপাৰেশ্যন পাইথন, অপাৰেশ্যন মেঘদূত, অপাৰেশ্যন বিজয়, অপাৰেশ্যন সফেদ সাগৰ, এনেধৰণৰ। কিন্তু অপাৰেশ্যন সিন্দুৰ নামটো কিয় ৰখা হ'ল বুলি আপুনি ভাবে? এইটো এটা বৰ ইণ্টাৰেষ্টিং কথা। আমি সবেই যেতিয়া প্ৰথমে অপাৰেশ্যন সিন্দুৰ বুলি দেখিছো তেতিয়া এই কথাটো সবৰে মনলৈ আহিছে যে প্ৰথমবাৰ এটা জেণ্ডাৰ ৰিলেটেড মানে এনেকুৱা এটা মিলিটাৰী অপাৰেশ্যনৰ, ইণ্ডিয়ান মিলিটাৰী অপাৰেশ্যনৰ পাকিস্তানৰ এগেইনষ্টত এই নামটো দিয়া হৈছে। এই নামটো তাৰ মানে যেনেকে আপুনি কৈছে বাজপেয়ী দিনতো কাৰ্গিলৰ যুদ্ধ হৈছিলে, অপাৰেশ্যন বিজয় নাম আৰু তেনেকে আমি এতিয়া পাৰ্লিমেণ্ট এটাকৰ যেতিয়া পাৰ্লিমেণ্ট এটেক কৰিছিলে তাক পাৰ্লিমেণ্টৰ টেৰৰিষ্টৰ এগেইনষ্টত যিখিনি অপাৰেশ্যন কৰিছিলে পাৰ্লিমেণ্টৰ ভিতৰত তেতিয়াও কিন্তু নাম দিছিলে পৰাক্ৰম, তেনেকুৱা ধৰণৰ কিছুমান নাম দিয়ে। কিন্তু এতিয়া আমি দেখিছো যে সিন্দুৰ নাম দিছে আৰু এইখন চৰকাৰে নৰেন্দ্ৰ মোদীয়ে যেতিয়া ৰেলীত কৈছিলে, ইলেকশ্যন ৰেলীত, যে অপজিশ্যনে মংগল সূত্ৰ চুৰ কৰি দিব, সেই তেনেকুৱা চৰকাৰে এটা বেকগ্ৰাউণ্ড আছে। সেই বেকগ্ৰাউণ্ডৰ ভিত্তিতহে আমি এই নামটো চাব লাগিব। আৰু তেতিয়া আমি দেখিছো যে আৰু এটা বস্তু আমি দেখিলো যে যেতিয়া প্ৰথম প্ৰেছ ব্ৰিফিং কৰিছে বিক্ৰম মিশ্ৰীয়ে, ফৰেন ছেক্ৰেটাৰীয়ে, তেতিয়া কিন্তু আৰ্মিৰ মানে আৰ্ম ফৰ্চেছৰ দুগৰাকী মহিলাৰ থ্ৰুৱেদি কৰাইছে এই কামটো। এইটো প্ৰথমবাৰ আমি তেনেকে দেখিছো। তাৰ মানে সিন্দুৰ নামটো বহুত ভাবি চিন্তি দিয়া নাম, এটা পলিটিকেল মেছেজিং, মোৰ আণ্ডাৰষ্টেণ্ডিঙত পলিটিকেল মেছেজিঙৰ কাৰণে এটা দিয়া নাম, যিটো কাৰণ অকল মতা মানুহকহে মাৰিছে আৰু বহুত মহিলা মানে সেন্দুৰ হেৰাই গৈছে, মুচি দিব লগা হৈছে এই এটেকটোৰ কাৰণে। আৰু সেইকাৰণে মই ভাবো যে সেই তেনেকুৱা এটা নাম দিছে যিটো এটা পলিটিকেল মেছেজিঙত পিছলে বিজেপি চৰকাৰৰ বা মোদী চৰকাৰৰ ইলেকশ্যন বা তেনেকুৱা অন্য কামত এটা সহায় হ'ব। আৰু সেই কথাটো আচলতে সত্য, কাৰণ আমি পটককে তাৰ পিছতেই দেখিবলৈ পালো কিছু ঘণ্টাৰ পিছতে বিজেপি সমগ্ৰ ভাৰতবৰ্ষতে বহুত ছচিয়েল মিডিয়া এইবোৰত মানে মেছেজিং সেই ধৰণে আৰম্ভ কৰিছে। আমিও নিজৰ ফোনত তেনেকুৱা কিছুমান মেছেজ পাইছো বিজেপি লিডাৰৰ পৰা যে এই অপাৰেশ্যন সিন্দুৰৰ নাম দি পেলাই। চ' সেই তেনেকুৱা এটা কিছু আমি দেখিছো আৰু সেইকাৰণে মই ভাবো যে পলিটিকেল মেছেজিংটো এটা মিলিটাৰী অপাৰেশ্যন জৰুৰ হয়, কিন্তু পলিটিকেল মেছেজিঙো তাৰ লগত এটা ভবা চিন্তা, এটা মানে ভাবি পৰিকল্পিত কৰা এটা কথা। আৰু সেই কাৰণে অন্য অপাৰেশ্যনবোৰৰ নিচিনাকে নহৈ এটা বেলেগ ধৰণৰ নাম এই অপাৰেশ্যনটোক দিয়া হ'ল। আৰু যিটো আমি দেখিলো বিজেপিয়ে ভিডিঅ'ৰ সৈতেও মানে এটা লোগো নিচিনাকে বনাই পেলাই মানে আগবঢ়াইছে মানুহলে। ত' অলৰেডি এই পলিটিকেল মেছেজিংটো তাৰ মানে আনৰোল হৈছে মানুহৰ মাজত। হয়, অপাৰেশ্যন বালাকোটতকৈ এই অপাৰেশ্যনটো কিবা পৃথক নেকি, যাৰ বাবে নামটো এনেধৰণে ৰখা হ'ল? এইটো এতিয়া অতি সোনকাল এই কথাটো কবলৈ, যে পটককে কবলৈ যে বালাকোট আৰু অপাৰেশ্যন সিন্দুৰৰ মাজত কিমান ডিফাৰেঞ্চ,
কিন্তু আমি কিছুমান বস্তু দেখিছো সেইটো ডিফাৰেন্ট, যেনেকে এতিয়া বালাকোটৰ নামটোতেই, বালাকোট হৈছে এখন পাকিস্তানৰ এখন জেগাৰ নাম, টাউনৰ নাম, য'ত নেকি এয়াৰ ষ্ট্ৰাইক কৰিছিলে 2019 চনত, আৰু সেইটো জেইছ ই মহম্মদ মিলিটেণ্ট গ্ৰুপ যিটো, সেই তাহাঁতৰ কিছুমান কেম্পত এটেক কৰিছিলে, আৰু সেইকাৰণে বালাকোট এয়াৰ ষ্ট্ৰাইক নাম দিছিলে। আৰু এতিয়া কিন্তু নামটো এটা বেলেগ নাম। আৰু কিন্তু বালাকোটৰ সেই ডিফাৰেন্সটোৰ পিছতো কিন্তু কিছুমান ডিফাৰেন্স আমি এটা ইমিডিয়েট দেখিছো, যেনেকে বালাকোটত আমাৰ মানে এয়াৰপ্লেন, ফাইটাৰ জেট পাকিস্তানে মানে গুলিয়াই দিছিলে। তাৰ পিছত ধ্বংস হোৱাৰ পিছত তাৰ পাইলট অভিনন্দনক পাকিস্তানৰ কবললৈ আহিছিলে, পিছত উলিয়াই দিয়া হল। তো এই বস্তুখিনি আমি দেখিছিলো। তাৰপিছত এক্সিডেণ্টেলি ইণ্ডিয়াই নিজৰে এখন এয়াৰক্ৰাফ্ট মানে এটেক কৰি দিলে, আৰু তাত 6জন এয়াৰমেন আছিলে, তেওঁ নিহত হল। সেই বস্তুবোৰ আমি দেখিছিলো, আৰু পাকিস্তানৰ ভিতৰলৈ গৈ এটেক কৰা দেখিছিলো। কিন্তু এইবাৰ আমি দেখিছো যে বহুত ক্লিয়াৰ এই কথাটো, আৰু পাকিস্তানেও অলৰেডি এই কথাটো কৈছে যে ইণ্ডিয়ান এয়াৰক্ৰাফ্ট পাকিস্তান এয়াৰ স্পেচত সোমোৱা নাই। তাৰ মানে আমাৰ ওচৰত এনেকুৱা কিছুমান বস্তু মানে ৱেপন এতিয়া আহিছে নিশ্চয়। চৰকাৰে এই কথাখিনি কোৱা নাই, আমি এতিয়া অকণ খালি মানে গেছ ৱৰ্কহে কৰিছো, যিহেতু কৈছে দুইখন চৰকাৰে যে আমি এয়াৰ স্পেচ ভংগ কৰা নাই। তাৰ মানে ইণ্ডিয়ান চাইডৰ পৰাহে এটেকটো কৰিছে, আৰু সেই তাৰ কাৰণে চাগে অলপ বেলেগ ৱেপন ইউজ কৰিবলগীয়া হৈছে, যিটো সেই ইউজ কৰাৰ মানে সবল ভাৰতৰ আৰ্মি। চ' সেই বস্তুখিনি আমি দেখিছো। আৰু তাৰোপৰি আৰু কিছুমান এটা চবতকে ডাঙৰ ডিফাৰেন্স মই এতিয়ালৈকে দেখিছো, সেইটো হৈছে যে যেতিয়া বালাকোটৰ কিন্তু কোনো ভিডিঅ' বা কোনো তেনেকুৱা মানে তথ্য মিডিয়াৰ আগত দেখুওৱা নাছিলে এটেক হোৱাৰ পিছত। এনেকুৱা কৈছিলে যে আমি কৈছো আমি এটেক কৰিছো, আৰু আমি এইখিনি ধ্বংস কৰি আহিছো জেইছ ই মহম্মদৰ কেম্প, আৰু সেইকাৰণে আমাক বিশ্বাস কৰিব লাগে এজ এ চৰকাৰ। কিন্তু এতিয়া আমি দেখিছো এইবাৰ কিন্তু প্ৰেছ কনফাৰেন্স পাতিছে, আৰু তাত ভালকৈ ভিডিঅ' দেখুৱাই প্ৰুফ দেখুৱাই দিছে। আৰু তাৰোপৰি আৰু এটা বৰ ইণ্টাৰেষ্টিং ডিফাৰেন্স মই দেখিছো, যিহেতু জেইছ ই মহম্মদৰ কেম্পকেই এটেক কৰিছিলে বালাকোটৰ সময়ত, কিন্তু এই জেইছ ই মহম্মদৰ যিজন মেইন লিডাৰ, তেওঁলোকৰ কিন্তু কোনো বিশেষ মানে ধ্বংস হোৱা বা বিশেষ ডেমেজ হোৱা দেখা নগৈছিল বালাকোটত। কিন্তু এতিয়া তেখেতে নিজে কৈছে যে তেওঁৰ ফেমিলিৰ আৰু মানে আশপাশৰ মানুহ 10জন তেওঁৰ ফেমিলিৰে মানুহৰ নিহত হৈছে এই ভাৰতৰ এটেকটোত। তাৰমানে এইটো এটা ছাকচেছফুল এটেক মোৰ হিচাপত, ভাৰতবৰ্ষৰ পৰা টেৰৰিষ্টৰ ওপৰত এটা অতি ছাকচেছফুল মানে এটা এয়াৰ ষ্ট্ৰাইক, যিটো বালাকোটে কৰিব পাৰিছিলে নোৱাৰিছিলে এতিয়াও প্ৰশ্নবোধক চিহ্নটো তাৰ ওপৰত আছে। কিন্তু এই অপাৰেশ্যনটোত কিন্তু এটা বৰ সুন্দৰকৈ কৰা এটা অপাৰেশ্যন, য'ত নেকি খালি টেৰৰিষ্টৰ এই জেগাবোৰ মানে এটেক কৰিছে, আৰু তেওঁলোকৰ ইমিডিয়েট যিটো টপ ফেমিলি তাহাঁতৰ কিন্তু ধ্বংস হৈছে। আৰু আপুনি BBC বা এইবোৰতো দেখিব পাৰিব সেই যিবোৰ মানে লোকেলি ৰিপৰ্টাৰ গৈ যে দেখুৱাইছেগৈ যে কিমান ধ্বংস হৈছে। তাৰমানে এই বস্তুবোৰ কিন্তু আমি এতিয়া এইবাৰ দেখিবলৈ পাৰিছো, কাৰণ এইবোৰ এটা ডাঙৰ এটা ডিফাৰেন্স বালাকোটৰ লগত কিন্তু এতিয়ালৈকে দেখা পাইছো। কিন্তু এটা কথা এতিয়ালৈকে আমি সঠিককৈ কৰিব পৰা নাই, যে ভাৰতবৰ্ষৰ কিবা যেনেকে পাকিস্তানে কৈছে যে ভাৰতৰ কিছুমান প্লেন ধ্বংস কৰিছে বুলি, সেইটো আমি এতিয়ালৈকে কিন্তু কনফাৰ্ম কৰিব পৰা নাই কৰিছে নে নাই কৰা, কাৰণ চৰকাৰে এতিয়ালৈকে একো কোৱা নাই। হয়, আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ, আনকি অসম বিজেপিয়েও ইয়াক প্ৰচাৰ কৰিছে। তেওঁলোকে এই অভিযানৰ দ্বাৰা কংগ্ৰেছ নেতৃত্ব আৰু বিজেপি নেতৃত্বৰ তুলনা কৰিছে। তেওঁলোকে লিখিছে যে কংগ্ৰেছ চৰকাৰৰ সময়ত মুম্বাইত তাজ আক্ৰমণ হ'ল, কংগ্ৰেছ নেতৃত্বই শান্তি আলোচনা কৰি থাকিল, ৰাহুল গান্ধীয়ে ফাৰ্ম হাউচত পাৰ্টিত মছগুল হৈ থাকিল, আৰু যোৱা 22 এপ্ৰিলত পহলগামৰ নৃশংস ঘটনা ঘটে। মাননীয় প্ৰধানমন্ত্ৰী মোদীজীয়ে লগে লগে ছৌদি আৰৱ ভ্ৰমণসূচী বাতিল কৰিলে। মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ঘটনাস্থলীত উপস্থিত হ'ল, হিন্দু জলসন্ধি ভংগ কৰা হ'ল, আৰু যোৱা ৰাতি ভাৰতীয় সেনাই পাকিস্তানৰ 9টা উগ্ৰপন্থীৰ ঘাটি মিছাইলেৰে উৰুৱাই দিলে। এয়াই নেতৃত্বৰ পাৰ্থক্য বুলি বিজেপিয়ে উল্লেখ কৰিছে।
আসলতে ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ষ্ট্ৰং মেন ইমেজ এটা বনাবলৈ চেষ্টা কৰা হৈছে নেকি আপুনি কি ভাবে নিশ্চয় নিশ্চয় এইটো তাৰমানে পাহেলগামলৈ এটেক হোৱাৰ পিছত কোন গৈছিলে মানুহখিনি লগ পাবলৈ ৰাহুল গান্ধীহে গৈছিলে প্ৰাইম মিনিষ্টাৰ মোদী যোৱা নাছিলে মণিপুৰৰ এটেক হওঁতে ৰাহুল গান্ধীহে গৈছে দুবাৰকৈ প্ৰাইম মিনিষ্টাৰ কিন্তু এবাৰো যোৱা নাই চ' সেই কথাবোৰ তাৰমানে পলিটিচাইজ কৰিলে পলিটিকেল এটা নেৰেটিভ ক্ৰিয়েট কৰাৰ চেষ্টা কৰিছে ইমিডিয়েটলি বিজেপিয়ে কাৰণ কিয় চেষ্টা কৰিছে এইটো বুজাটো বৰ ডাঙৰ কথা কাৰণ মানে যেতিয়া পেহেলগাম এটেক হ'ল তেতিয়া কিন্তু মানুহৰ এটা খং মোদী চৰকাৰলৈ দেখা গ'ল ছ'চিয়েল মিডিয়াত বহুত ধৰণে এক্সপ্ৰেছ কৰিলে মানুহে এই কথাটো কিন্তু কমন মানুহৰ পৰা আমি এক্ৰছ দ্য কাণ্ট্ৰি আমি দেখিবলৈ পালো কাৰণ তেওঁৰ এটা ষ্ট্ৰংমেন ইমেজ আছে আৰু তেওঁ কিন্তু চৌদি আৰবৰ পৰা মানে ট্ৰিপটো কাট শ্বৰ্ট কৰি আহিলে হয় কিন্তু তেওঁ গ'ল কথাখিনি ক'বলৈ তেওঁ গ'ল বিহাৰত ইলেকশ্যনৰ ৰেলী এখন নিজৰ পাৰ্টিৰ কাৰণে ভোট খুজিবলৈ যাওঁতে এই কথাটো মেনশ্যন কৰিলে প্ৰথমবাৰ কিন্তু ভাৰতবৰ্ষৰ নাগৰিকক তেওঁ তাৰ পৰাহে এড্ৰেছ কৰিলে কিন্তু মানে এড্ৰেছ টু দ্য নেশ্যন বা তেনেকুৱা ধৰণৰ কিবা তেওঁ পদক্ষেপ নললে আৰু তাৰপিছত তেওঁ মন কী বাতত কিছুমান কথা ক'লে আৰু সেইটোতো মানুহৰ কিন্তু সেই সময়ত এই কথাবোৰৰ পৰা তেওঁৰ মানে লক্ষ্য মোহিত যিটো হয় সেই মোহিত নহ'ল চ' সেইকাৰণে আৰু এটা পাব্লিক ডিমাণ্ড এটা প্ৰেছাৰ মোদী চৰকাৰে ইনক্ৰিজিংলি ফেচ কৰিব লগা হ'ল যে এই চৰকাৰখনে কথাহে কয় কাম নকৰে তো সেইকাৰণে মই ভাবো যে আজি যিটো অপাৰেশ্যন সিন্দুৰ নাম দিছে আৰু লগে লগে পলিটিকেল মেছেজিং বিজেপি তেওঁলোকৰ লিডাৰসমূহে আৰম্ভ কৰিছে কোৱাটো তাৰ মানে এইটো এটা ডমেষ্টিক যিটো পলিটিক্স ঘৰুৱা যিটো পলিটিক্সত তাকো এড্ৰেছ কৰাৰ এটা চেষ্টা আৰু এইটো চেষ্টাটো কৰাৰ লগে লগে এতিয়া কি হ'ব অন্য প্ৰশ্নখিনি কমি আহিব সোধাটো আৰু এই প্ৰশ্নটোলৈ যাব যে তেওঁৰ যিটো ষ্ট্ৰংমেন ইমেজ মানে মোদী হে তো মুমকিন হে মোদীয়ে চব কৰিব পাৰে 55 ইঞ্চৰ চেষ্টৰ এটা মানুহ এই বস্তুখিনিয়ে কিন্তু আকৌ আগবঢ়াবলৈ চেষ্টা কৰিছে আৰু বিজেপিৰ কাৰণে এই বস্তুটো অতি দৰকাৰী বস্তু কাৰণ কিয় তেওঁ এতিয়া মোদী বয়সো হৈ আহিছে আৰু তাৰ উপৰি তেওঁ সেইকাৰণে বিভিন্ন আউটফিট ড্ৰেছ পিন্ধি ইফালে গৈ আজি যদি কিবা এটা মানে মন্দিৰ উদ্ঘাটন কৰিছে কাইলৈ গৈ পেলাই তেওঁ সাগৰৰ তলত মানে এটা বেলেগ ড্ৰেছ কৰি ঘূৰিছে কৰবাত মিলিটাৰী কাপোৰ এটা পিন্ধি ঘূৰিছে এই গোটেই বস্তুটো এটা ইমেজ ক্ৰিয়েশ্যন এটা মোদী এটা ইমেজ ক্ৰিয়েশ্যন ছিংগল মেন আৰ্মিৰ এটা ইমেজ ক্ৰিয়েশ্যন কৰাৰ চেষ্টা চলি লাষ্ট 10 বছৰ আমি দেখি আছো কিন্তু পেহেলগামৰ পিছত এই বস্তুটোত এফেক্ট হৈছিলে বহুত আৰু এতিয়া মই দেখিছো যে এই অপাৰেশ্যন সিন্দুৰৰ থ্ৰুৱেদি পলিটিকেলি পাৰ্টিয়ে এই তেওঁৰ সেই ষ্ট্ৰংমেন ইমেজটো আকৌ দুবাৰ ঘূৰাই মানুহৰ মাজলৈ ঘূৰাই অনাৰ চেষ্টা কৰিছে হয় বাইদেউ আমি পহলগামৰ এই নৃশংস ঘটনাটোত দেখিবলৈ পালো যে ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাত বহুতো দুৰ্বলতা থাকি গৈছে কেন্দ্ৰীয় চৰকাৰেও নিৰাপত্তাত ভুল হ'ল বুলি নিজে স্বীকাৰ কৰিছে এতিয়া এই যুদ্ধই মানুহৰ দৃষ্টি তাৰ পৰা আঁতৰাই নিব নেকি এই কথাবোৰ আলোচনা হ'ব লাগে বুলি আপুনি ভাবেনে হয় নিশ্চয় এইটো তাৰে প্ৰচেষ্টা এইটো আজি যে এনেকে পলিটিকেল মেছেজিং যদি অসমৰ বিজেপিয়ে কৰিছে অপজিশ্যনৰ টপ লিডাৰৰ এগেইনষ্টত তাৰ মানে কি বুজায় এইটো পলিটিচাইজ কৰিবলৈ চেষ্টা কৰা হৈছে কিন্তু পলিটিচাইজ কৰাৰ আগতে পাব্লিক নেৰেটিভত কি কথাটো আছিলে এইটো আছিলে যে ইণ্টাৰনেল চিকিউৰিটি কৰবাত ত্ৰুটি হৈছে নেকি কৰবাত চিকিউৰিটি লেপছ হোৱা কাৰণে এই নিৰীহ মানুহখিনিৰ জান গ'ল নেকি জীৱনটোত তেওঁলোকৰ এই কাৰণে গ'ল নেকি এই কথা কিছুমান মানুহৰ মাজত আহিছিলে তেওঁলোকে মই ভাবো যে এই প্ৰশ্নখিনি কিন্তু এতিয়া অলপ তল পাব আৰু এই পলিটিকেল মেছেজিংটো খুব আজি নেক্সট 4-5 দিনত আমি আৰু দেখিবলৈ পাৰিম যে এই পলিটিকেল মেছেজিংটো খুব আগবঢ়াই নিবলৈ চেষ্টা কৰিব পাৰ্টি আৰু মোদী চৰকাৰেও আৰু মোদী নিজেও কৰিব এই বিহাৰৰ ইলেকশ্যনখিনিত আমি এই বস্তুটো দেখিবলৈ পাম বুলি মোৰ ভাৱ হয় আজি সংবাদমেল অনুষ্ঠিত কৰি বিদেশ সচিবগৰাকীয়ে উল্লেখ কৰিছে যে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে বিচাৰিছিল যে ভাৰতত হিন্দু মুছলমানৰ কাজিয়া হওক সংঘৰ্ষ হওক সেই উদ্দেশ্যে তেওঁলোকে এই ঘটনাটো সংঘটিত কৰিছিল কিন্তু
আৰু সেই পাকিস্তানৰ যিটো উদ্দেশ্য বা সন্ত্ৰাসবাদীসকলে যিটো উদ্দেশ্যেৰে ঘটনাটো সংঘটিত কৰিছিল আমাৰ ভাৰততো আমি দেখিবলৈ পাইছিলোঁ যে একাংশ মানুহে সেইটো কেৰি কৰিবলৈ চেষ্টা কৰিছিল তেওঁলোকে ইয়াতো হিন্দু মুছলমানৰ মাজৰ এটা বিভেদ আনিবৰ কাৰণে চেষ্টা কৰিছিল মুছলমান মানেই যেন এই সন্ত্ৰাসবাদী বা তেওঁলোকে মুছলমান মানেই ঘটনাটো সংঘটিত কৰিছে এনেকুৱা এটা ইমেজ বনাবলৈ চেষ্টা কৰিছিল কিন্তু আজি আমি দেখিলোঁ যে বিদেশ সচিবগৰাকীয়েও ক'লে যে পাকিস্তানে এইটো বিচাৰিছিল যে আমাৰ ইয়াত এনেধৰণৰ এটা সংঘৰ্ষ হওক আৰু আজি আমি শেষত দেখিলোঁ যে কেন্দ্ৰীয় চৰকাৰ বা প্ৰতিৰক্ষা বিভাগে স্পষ্টীকৰণ দিছে যে নাগৰিকৰ ওপৰত এই আক্ৰমণ হোৱা নাই বা সেনাবাহিনীৰ ওপৰত নহয় কেৱল পাকিস্তানী সন্ত্ৰাসবাদীৰ ওপৰতহে এই আক্ৰমণ সংঘটিত হৈছে কিন্তু মানুহৰ মাজত এটা কথাটো বেলেগ ধৰণে গৈছে যে সমগ্ৰ পাকিস্তানৰ বিৰুদ্ধে এই যুদ্ধ হৈছে আপুনি কথাটো কেনেদৰে চায় আপুনি ঠিক কৈছে একেবাৰে ঠিক স্পট অন কাৰণ দুটা কথা আপুনি ক'লে এটা হৈছে যে বিক্ৰম মিশ্ৰীয়ে যিটো আজি কথা কৈছে যে পাকিস্তানে মানে আমাক কমিউনেলি ডিভাইড কৰিবলৈ চেষ্টা কৰিছিলে আৰু সেইটো তেওঁ আৰু এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছে যে ভাৰতবৰ্ষৰ মানুহ আৰু কাশ্মীৰৰ মানুহে এই কথাটো কিন্তু তেওঁলোকৰ যিটো প্লেন সেই প্লেনটো মানে ছাকচেছ হ'বলৈ নিদিলে এইটো এটা বৰ ডাঙৰ কথা কৈছে আৰু সেই একেটা কথাই কিন্তু এই পেহেলগামৰ মানে ঢুকুৱা এয়াৰফৰ্চ অফিচাৰৰ ৱাইফেও সেই কথাটো কৈছিলে আৰু তেতিয়া কিন্তু আমি দেখিছিলো যে যিখিনি ৰাইট উইং ছচিয়েল মিডিয়াৰ মানে হেণ্ডেল আছে তেওঁ খুব বেয়াকৈ ট্ৰলিং কৰিছে বেয়াকে কথা কৈছে কিন্তু আচলতে আজি চৰকাৰে মোদী চৰকাৰে যিটো কথা ক'লে সেই কথাটো কিন্তু তেওঁ কোৱা কথাটোৰ লগত খুব মিল হৈছে আৰু এটা কথাৰ মিল হৈছে মই দেখিছো অসমৰ জীয়ৰী মাদ্ৰী কাকতিয়ে যিটো তেওঁৰ ইনষ্টাগ্ৰাম বা এই ইউটিউবৰ ছচিয়েল মিডিয়াৰ ভিডিঅ'ত কথাখিনি কৈছিলে যে আমাক ভাগ কৰিবলৈ চেষ্টা কৰিছে এইটোৱেই আমি কৰিব নেলাগে আৰু যাৰ কাৰণে তেওঁ এফআইআৰো তেওঁৰ এগেইনষ্টত লঞ্চ কৰা হৈছিলে সেই একেবোৰ কথা কিন্তু আজি মানে চৰকাৰে অফিচিয়েলি এই কথাটো কৈছে আৰু কিন্তু আমি গ্ৰাউণ্ডত যিটো দেখিবলৈ পাৰিছো বহু বিজেপি নেতাৰ মুখতো এই বস্তুখিনি আমি দেখিছো যে আজিৰ এটেকটো পাকিস্তানৰ এগেইনষ্টত কোৱা বুলি কৈছে কিন্তু ভাৰত চৰকাৰে বাৰে প্ৰথমবাৰ যেতিয়া কথাটো মানে ছচিয়েল মিডিয়াত দিছে তাৰ পিছত প্ৰেছ ব্ৰিফিঙত কৈছে আৰু অলপ আগতে এতিয়া ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিঙেও কৈ গ'ল যে আমি কোনো দেশৰ এগেইনষ্টে আমি অপাৰেশ্যন কৰা নাই আমি কিন্তু টেৰৰিষ্টৰ ওপৰত টাৰ্গেটেড এটেক কৰিছো আৰু হয় টেৰৰিষ্টৰ কেম্পহে এটেক কৰিছে কোনো চিভিলিয়ান বা সেইবোৰক আমি এটেক কৰা নাই আৰু যেতিয়া ভাৰতবৰ্ষক বহু কাণ্ট্ৰিয়ে বহু দেশে ৰেষ্ট্ৰেইন কৰিবলৈ কৈছে যে এইটো যাতে ফুল স্কেল ৱাৰলৈ নেযায় সেই লেভেললৈ নেযায় তেতিয়াও কিন্তু ভাৰতবৰ্ষৰ এইটোৱেই এনচাৰ হৈছে যে আমি টেৰৰিজিমৰ এগেইনষ্টে গৈছো আমি টাৰ্গেটেড এটেকহে কৰিছো আমি কিন্তু কোনো দেশৰ এগেইনষ্টত যোৱা নাই আমি পাকিস্তানৰ কোনো মিলিটাৰী ইনষ্টলেশ্যনত এটেক কৰা নাই আৰু মিলিটাৰী ইনষ্টলেশ্যনত এটেক কৰিলেহে মানে দেশক এটেক কৰা হয় এই ডিফাৰেন্সটো কিন্তু ভাৰত চৰকাৰে মোদী চৰকাৰে আজি বৰ খুব বেছিকে হাইলাইট কৰিছে কিন্তু আমি গ্ৰাউণ্ডত দেখি আছো যে পাকিস্তানৰ এগেইনষ্টত এটেক হৈছে বা বোম ফুটাইছে মানে এই বস্তুবোৰ আমি দেখিছো কিন্তু আচলতে সেই পলিটিকেল মেছেজিংটো এতিয়া বিজেপিয়ে কিন্তু পাকিস্তানৰ এগেইনষ্টত নিছে কিন্তু চৰকাৰৰ যিটো লাইন সেইটো কিন্তু অলপ বেলেগ হয় পাকিস্তানে সন্ত্ৰাসবাদীয়ে ভাৰতৰ নাগৰিকৰ ওপৰত ধৰ্ম সুধি যিটো হত্যালীলা সংঘটিত কৰিলে কিন্তু তাৰ বিপৰীতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যেতিয়া যুঁজিবলৈ গৈছে তেতিয়া সাধাৰণ নাগৰিক বা সেনাবাহিনীৰ ওপৰত এই আক্ৰমণটো সংঘটিত নকৰি সন্ত্ৰাসবাদীৰ ওপৰতহে কেৱল আক্ৰমণটো সংঘটিত কৰিছে এয়া আচলতে আপুনি ভাৰতৰ এইটো সৌন্দৰ্য বুলি আপুনি ভাবে নেকি একদম সৌন্দৰ্য কাৰণ এইটো খুব ভাল আৰু খুব ভাল মেচিউৰ্ড এটা মানে ষ্টেটমেণ্ট দিছে ভাৰতবৰ্ষই যে টেৰৰিজিম য'তেই থাকক ভাৰতবৰ্ষই কিন্তু টেৰৰিজিম টলাৰেট নকৰে আৰু সেই তাৰ কাৰণেহে মানে নিৰীহ মানুহক মৰাৰ কাৰণৰ তাৰহে জবাব দিছে কিন্তু কোনো পাকিস্তানৰ বা এনেকে এটেক কৰা নাই
এই কথাটো বৰ ইণ্টাৰেষ্টিং কথা, কাৰণ প্ৰথমে যেতিয়া এটেকটো হ'ল 22 তাৰিখে হ'ল আৰু 23 তাৰিখে আমি দেখিলো এটা ভাৰতবৰ্ষৰ বৰ ডাঙৰ ভাৰত চৰকাৰে এটা বৰ ডাঙৰ ষ্টেপ লৈছিলে, যিটো ইণ্ডাছ ৱাটাৰ ট্ৰিটিটো ইন এবেয়েন্সত ৰাখিছে বুলি কৈছে, তাক স্থগিত ৰাখিছে বুলি কৈছে, যিটো ভাৰতবৰ্ষত প্ৰথমবাৰ কৰিছে, যুদ্ধ হওঁতেও কৰা নাছিলে। তেতিয়া আমি দেখিছিলো যে এইটো কি তাৰ মানে দেশৰ এগেইনষ্টে কৰিছে নেকি, এনেকুৱা ধৰণৰ এটা মানে এটা মেছেজিং আহিছিলে। কিন্তু আজি যেতিয়া এই কথাটো কৈছে, এইটো কথা কিন্তু একেবাৰে ক্লিয়াৰলি কেটেগৰিকেলি কৈছে যে এইটো দেশৰ এগেইনষ্টত নহয়, এইটো কিন্তু টেৰৰিজিমৰ এগেইনষ্টতহে কৰা হৈছে। তো মই ভাবো যে এইটো এটা বৰ ভাল ডিপ্ল'মেটিকেলি এটা খুব মেচিউৰ্ড ষ্টেপ মোদী চৰকাৰে লৈছে। হয়, আপোনাক শেষত আৰু এটা কথা সুধিব বিচাৰিছোঁ আমাৰ ভাৰতৰ একাংশ সংবাদ মাধ্যমৰ বিষয়ে। আজি বিদেশ সচিবগৰাকীয়ে যেতিয়া সংবাদমেল অনুষ্ঠিত কৰি যুদ্ধৰ বৰ্ণনা দি আছিল, তেতিয়া আমি তেওঁক দেখিছিলোঁ যে খুব শান্ত নম্ৰভাৱে তেওঁ কথাসমূহ বৰ্ণনা কৰিছিল। কিন্তু আমি বিপৰীতে সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ যে একাংশ সাংবাদিকে যি ধৰণে এই কথাবিলাক আলোচনা কৰিছে, তেওঁলোকৰ বডি লেংগুৱেজ যি ধৰণৰ চিঞৰ বাখৰ ষ্টুডিঅ'ৰ ভিতৰত, আচলতে আপুনি এই সংবাদ মাধ্যমৰ এই ভূমিকাটো সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? এইটো যিমান কম কয় সিমানেই ভাল মোৰ মতে, কাৰণ এতিয়া মানে লিগেচি মিডিয়া মানুহে নোচোৱা হৈছে, আৰু কাৰণ মানে এই মিডিয়াটো হৈছে ইটোৱে ইটোৰ লগত কাজিয়া কৰোৱা। এতিয়া পেহেলগাম হওঁতে অদ্ভুত কিছুমান মানুহক মানে পাকিস্তানৰ পৰা মানে লাইভ আনি পেলাই যি টি কথা তেওঁলোকে কৈছে, সেইবোৰ শুনি কাজিয়া লাগিছে। এইখন যেন একেবাৰে মাছৰ বজাৰত যে কাজিয়া লগা এখন অৱস্থা, সেইটোহে হৈছে। জাৰ্ণালিজম হৈছে বিগেষ্ট ভিক্টিম। এইবোৰ আচলতে নোচোৱাই ভাল মানুহে, মানে ব্লাড প্ৰেছাৰহে বাঢ়িব মানুহৰ, কাৰণ তাৰ পৰা কোনো একো খবৰ নাপায়। খবৰ পাবলৈ হলে কিন্তু এই ডিজিটেল মিডিয়ালৈ আহিব লাগিব। ডিজিটেল মিডিয়াৰ সাম্য খবৰ পোৱা চেনেল, যেনেকে ক্ৰছ কাৰেণ্ট এতিয়া মই অসমত দেখিছো, এই তেনেকুৱা পৰাহে খবৰবোৰ পাবলৈ পাৰিব। কাৰণ মানুহ এতিয়া এইটো কথা মানুহে জানে যে মানুহ বুৰ্বক নহয়, মানুহক কি লাগে, মানুহক খবৰটো লাগে। মানুহক যেতিয়া খবৰটো লাগে, মানুহে নিজে বিবেচনা কৰিব পাৰে এইটো ঠিক হৈছে নে ভুল হৈছে। কিন্তু ইমান চিঞৰ বাখৰ কৰি থাকিলে কিন্তু মানুহে একো বুজিও নাপায়, আৰু এইবোৰ ক্ৰমাতে চাবলৈ কমাই আহে, আৰু যিমানেই কমাই চাবলৈ আহে সিমানেই তেওঁলোকে অকমান বেছিকে আৱাজটো দি কবলৈ আহে। চ' সেইকাৰণে এইটো কোনো জাৰ্ণালিজিম নহয়, আৰু মানে এইটো অকমান আপোনাৰ ব্লাড প্ৰেছাৰ বঢ়াবলৈ কৰা এটা চেষ্টা। সেইটো যিমানে আপুনি নেচায় সিমানে আপুনি মোৰ হিচাপে সুস্থ অৱস্থাত থাকিব, ফিজিকেলি আৰু মেণ্টেলিও। হয়, অতি গুৰুত্বপূৰ্ণ কথা কেইটামান আপুনি ক'লে। ধন্যবাদ জনাইছোঁ আপোনাক বাইদেউ। আজি আমি নিৰ্ণয় ইমানতে সামৰিব বিচাৰিছোঁ, আৰু পৰৱৰ্তী খণ্ডত আপোনাক আকৌ লগ পাম। ধন্যবাদ। ধন্যবাদ। তথ্যৰ ভিত্তিত বিশ্লেষণ, যুক্তিৰ আধাৰত সিদ্ধান্ত। দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয়, প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত।